কুকিং উইথ পলি বৰুৱাৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি বনাম মাছৰ টেঙা। তাৰ বাবে কেইপিছমান মাছত নিমখ হালধি সানি তৈয়াৰ কৰি ল'লোঁ। এখন কেৰাহীত তেল দি ধোঁৱা ওলোৱালৈকে গৰম কৰিলোঁ। তাৰ পিছত এপিচ এপিচকৈ মাছ কেইপিচ দি ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। ক'ৰবাৰ পৰা যাত্ৰা কৰি অহাৰ পিছত টোপনি খতি বা ভাগৰুৱা অৱস্থাত এনেকৈ সাধাৰণ টেঙা আঞ্জা এখন খাই অতি ভাল লাগে আৰু সোৱাদ অপূৰ্ব। এতিয়া বিলাহী এটা ডাঙৰ আৰু ধনিয়া পাত অলপ মিক্সিত দি পিহি ল'লোঁ। এনেকৈ সাধাৰণভাৱে বনোৱা মাছৰ টেঙা জোলখন যে মোৰ অতি প্ৰিয়। আশা কৰোঁ আপোনালোকেও খুবেই ভাল পায়। এয়া চাওক পেষ্টখন ৰেডি হৈ গ'ল। এতিয়া মাছখিনি লুটিয়াওঁতে ভাল ৰঙচুৱা হৈ আহিছে, গতিকে এটা ছাইড ভজা হৈ গৈছে। এতিয়া আকৌ ইপিঠি ভাজিবলৈ 5 মিনিটমান ৰাখি দিলোঁ। অলপ সময়ৰ পিছত লুটিয়াই চাওঁতে দেখিলোঁ ইটো ছাইডেও মাছখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। এতিয়া মাছ কিপিচ কাঢ়িব পৰা হৈ গ'ল। আন এটা পাত্ৰত মাছ কেইটুকুৰা কাঢ়ি থৈ দিলোঁ। একেখন কেৰাহীতে অলপ এচামুচ মিঠি গুটি দি ভাজি ল'লোঁ আৰু এটা জলকীয়াও দি দিলোঁ। জলকীয়াটো খালি মাজতে ফালি লৈছোঁ যাতে চিটিকি নপৰে। মিঠি গুটিখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত হালধি দি পেলাই হেতাৰে লৰাই দিলোঁ যাতে হালধিখিনি পুৰি নাযায়। এতিয়া পেষ্টখিনি তাতে ঢালি দিলোঁ। বিলাহী আৰু ধনিয়াৰ ভালকৈ ভাজিলোঁ। এচামুচ নিমখ দিলোঁ। ভালকৈ লৰাই তাক ঢাকোন দি অলপ সময় ভাজি থাকিম। ভাজা প্ৰায় হৈ গৈছে, তেল ওলাই আহিছে কাষত। পানী ঢালিব পৰা হৈ গৈছে। এয়া দেখিছে ভাজা হৈ গৈছে বিলাহীখিনি। এতিয়া মিক্সিৰ জাৰটো ধুই পানীখিনি কেৰাহীত ঢালি দিলোঁ আৰু আঞ্জাখন উতলিবলৈ দিলোঁ। এই আঞ্জাখনত ধুনীয়া উতল আহিছে। এতিয়া মাছ কেইপিচ আঞ্জাখনত এপিচ এপিচকৈ দি দিম। হেতাৰে অলপ লৰাই দিলোঁ ভালকৈ। লৰাই আকৌ ঢাকনা দি 15 পৰা 20 মিনিট আঞ্জাখন উতলিবলৈ দিলোঁ কম জুইত। তেতিয়া জোলখিনি মাছৰ টুকুৰাকেইটাই শুহি লয় আৰু খাবলৈ অতি সুন্দৰ হয়। অলপ চেনিও দি দিলোঁ। আকৌ ঢাকি দিলোঁ। মাছৰ আঞ্জাখন প্ৰায় হৈ গৈছে। এতিয়া ধনিয়া কাটি দিছোঁ আৰু নেমু ৰসো 3 পৰা 4 চামুচ দিছোঁ। আপুনি সোৱাদ অনুসৰি নেমু ৰস দিব পাৰে, কাৰণ অকণমান টেঙা হ'লে খাবলৈ ভাল হয়। টেঙা মিঠা নিমখীয়া জ্বলা চব হ'লে বেছি সোৱাদ হয়। এয়া হৈ গৈছে আৰু নেমু ৰস দিয়াৰ পিছতে গেছটো বন্ধ কৰি দিব। ভিডিঅ'টো ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব দেই। এতিয়া আমি এটা বাতিত আঞ্জাখিনি উলিয়াই পৰিৱেশন কৰিম। আন এটি ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে সকলোকে বিদায় মাগিলোঁ। ধন্যবাদ।